আমি আজিয়ে কলো জয়ন্ত হতৰ এই গ্ৰুপটোৱে কংগ্ৰেছৰ পৰা যেনেকে তৰা নৰা চিনি দৌৰি পলাইছিল ঠিক তেনেকৈ অচিৰেই ভাৰতীয় জনতা পাৰ্টিৰ পৰাও পলাই পত্ৰং দিব লাগিব। পলোৱাত বাহিৰে এওঁলোকৰ কোনো গত্যন্তৰ নাথাকিব। কিমান তললৈ নামিছে চাওকচোন এই মন্ত্ৰীসকল। আৰু বিৰোধী দলবোৰে ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ব্ৰহ্মাস্ত্ৰ লাভ কৰিছে। গতিকে এই ব্ৰহ্মাস্ত্ৰৰ প্ৰয়োগ কিদৰে কৰে সেইটো হ'ব লক্ষণীয়। বিজেপিৰ কেবিনেট মন্ত্ৰীৰ বিৰুদ্ধে বাতৰি কাকতৰ লিড নিউজ হয় গৰুচৰ মন্ত্ৰী। কিমান লাজ লগা কথা। যিসকলে গোমাতাক পূজা কৰাৰ নামত বিভিন্ন সময়ত বিভিন্ন আদৰ্শ দৰ্শনৰ কথা কৈ আহিছে, তেওঁলোকে এতিয়া যেতিয়া বাতৰি কাকতৰ লিড নিউজ হয় গৰুচুৰ বুলি, তাৰ পিছত আৰু কি ক'বলগীয়া থাকিব কওকচোন। মানে গৰুচুৰ মন্ত্ৰী, কিমান লাজ লগা কথা ভাবক। আৰু আমি এটা কথা জনাওঁ, এই জয়ন্ত মল্ল বৰুৱাৰ দৰে এই লোকসকল মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ডিঙিৰ কাঁইটত পৰিণত হ'ব। না উলিয়াই পেলাব পাৰিব, নে গিলি পেলাব পাৰিব, আৰু যন্ত্ৰণাটো পাব কেৱল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াইতো এওঁলোকক বিজেপিলৈ আনিছিল। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিজেপিৰ দায়িত্ব লোৱাৰ পিছত অৰ্থাৎ মুখ্যমন্ত্ৰী হোৱাৰ পিছত শূন্য সহনশীলতাৰ কথা কৈ যি ধৰণে এক জাগৰণ আনিছিল, সৰ্বত্ৰ এটা জাগৰণ আনিবলৈ চেষ্টা কৰিছিল, একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে ব্যৱস্থাও গ্ৰহণ কৰিছিল, তেনে সময়ত গৰুচুৰৰ দৰে যদি মন্ত্ৰী থাকে, এয়া কিমান লাজৰ কথা নহয়নে? মানে কথাবোৰ চাওকচোন, এওঁলোকে ফাঁকি দি তৎ পোৱা নাই। কোনোবাই কৈছে গাইকেইটা কিনিলে প্ৰথমতে, তাৰপিছত আকৌ ঘূৰাই দিলে। দিলীপ শইকীয়াইও কৈছে প্ৰথমতে গাইকেইটা কিনিলে, কিনি ঘূৰাই দিলে। ৩ মাহ আগতে ১ লাখ পালে। 2টা গাই কিনিছিল, কিমানকে কিনিছিল, কিমান ঘূৰাই পালা? গাইকেইটা ৰঙিয়াৰ পৰা কলৈ গৈছিল? মানে যি টি আবুল তাবুল ফুংফাং কথাবোৰ কৈ কৈ এওঁলোকে নিজেই ফচি আছে লাহে লাহে। মানে কি থাৰ্ড ক্লাছ কাৰবাৰ, কি বকবাছ কাৰবাৰ ভাবক। গৰুকেইটা বোলে মৰিল, ঘূৰাই দিলে, আকৌ কিনিলে, ঘূৰাই দিলে। তাৰপিছত বেমাৰ হ'ল গৰুকেইটাৰ, মন্ত্ৰী কিনিলে, বিধায়কে কিনিলে, MP কিনিলে। তাৰপিছত গৰুকেইটা আকৌ ঘূৰাই দিলে, আকৌ টকা ঘূৰাই ল'লে। কি ক'ব? এইবোৰ কথা শুনাৰ পিছত নিজকে কিবা পাগল পাগল লাগি যায়। এওঁলোকে আচলতে আনক মূৰ্খ সজাবলৈ গৈ এওঁলোক যে চূড়ান্ত মূৰ্খ, এওঁলোক যে মিথ্যাচাৰিতাত লিপ্ত, এওঁলোক যে চূড়ান্ত সুবিধাবাদী, এই কথাবোৰ ওলাই পৰে। আৰু ইয়াৰ পৰিণতি কিন্তু পাব, ইয়াৰ পৰিণতি ভুগিবই লাগিব এওঁলোকে। আৰু কাৰবাৰটো চাওক, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৈছিলে যে মানে দুগ্ধ পামত বা দুগ্ধ এই ব্যৱসায়ত বৰ বিশেষ লাভ নহয় বাবে ৰাজ সাহাৰ্য দিয়ে। অথচ মন্ত্ৰী পত্নীৰ মালিকাধীন দুগ্ধ পালক ফাৰ্মখনে 1 বছৰত 16% লাভ কৰিছে কেৱল এই দুগ্ধ ফাৰ্মখনৰ পৰা। এই যাদুদণ্ডডাল ক'ত পালে আলাউদ্দিনৰ চাকি এওঁলোকে। মন্ত্ৰী পত্নীৰ ফাৰ্মখনত 19 আৰু 20 চনত আয় হৈছিল 1,95,000 টকা। আৰু সেই একেই ফাৰ্মখনতে 2021 আৰু 20 বৰ্ষত আয় হৈছিল 33,52,000 টকা। মানে 16% আয় বৃদ্ধি হৈছে। কেনেকৈ সম্ভৱ? আমি ভাবো হয়তো এয়া কলা টকা বগা কৰাৰ মাধ্যমে। কাৰণ মন্ত্ৰীয়ে কয় লোকচান হয়, অথচ কাগজে কলমে ইমান লাখ লাখ টকা লাভ। কথাবোৰ চিন্তা কৰক ৰাইজ। এই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নিজকে জাতিৰ অভিভাৱক বুলি ভাবে। এওঁলোক প্ৰতিনিধিহে আমাৰ, এওঁলোক সেৱকহে এটা অৰ্থত, ৰাজনৈতিক সেৱক। এওঁলোকে নিজকে মালিক বুলি ভাবিবলৈ আৰম্ভ কৰিছে আৰু সেই ধৰণে আচৰণ কৰিবলৈ লৈছে। সাধাৰণ জনতা তেওঁলোকৰ কাৰণে ভৃত্য, এনেকুৱা যেন লাগে তেওঁলোকৰ কথা বতৰাত। নহ'লে সাংবাদিকক কিমান তলৰ মানুহ বুলি মুখেৰে ওলাইনে? আজি যদিও তেওঁ দুখ প্ৰকাশ কৰিছে, এয়া কিন্তু ভিতৰত থকা কথা। ভিতৰত থকা কথাটো ওলাই গ'ল। মানে এওঁলোকে মানুহক মানুহ বুলিয়ে নাভাবে, এইকাৰণে নাভাবে এওঁলোক মালিক। এওঁলোকৰ হাতত ক্ষমতা আছে, এওঁলোকে চব কৰিব পাৰে। পুলিচক ব্যৱহাৰ কৰিব পাৰে, বিভিন্ন বিভাগক নিজৰ মতে ব্যৱহাৰ কৰিব পাৰে, সকলোবোৰ কৰিব পাৰে। আৰু সকলোবোৰ কৰিব পাৰে কাৰণেই সাধাৰণ জনতাক এওঁলোকে ভৃত্য বুলি ভাবে, সাধাৰণ জনতাক এওঁলোকে ব্যৱহাৰ কৰে। কিন্তু মনত ৰাখিবা, তোমালোক প্ৰতিনিধিয়ে, তোমালোক মালিক নহয়। ৰজাৰ দৰে আচৰণ নকৰিবা তোমালোকে। এই তোমালোকক যে বিভিন্ন সা সুবিধা দিয়ে, গাড়ীৰ পেট্ৰলৰ পৰা ড্ৰাইভাৰলৈকে বা বিভিন্ন ভ্ৰমণ বানজ, বিভিন্ন ধৰণৰ সা সুবিধাবোৰ যে পোৱা, সেই সা সুবিধাবোৰ একমাত্ৰ পোৱা সাধাৰণ জনতাৰ ৰাজহৰ পৰা। গতিকে সাধাৰণ জনতাক এই ধৰণে ব্যৱহাৰ নকৰিবা, সাধাৰণ জনতাক তুচ্ছ-তাচ্ছিল্য নকৰিবা। কাৰণ তোমালোক সাধাৰণ জনতাৰ টকাৰে চলি থকা মানুহ। আচলতে চাকৰ বুলি কয় যে, সেৱক, চাকৰ, চকীদাৰ তোমালোক। কাৰণ তোমালোকৰতো মূল গুৰু মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰথমতে কৈছিল নহয়, চকীদাৰ বুলি নিজকে দেশৰ চকীদাৰ বুলি। গতিকে চকীদাৰৰ পৰা ৰজা হ'বলৈ কিয় খুজিছা, কিয় কৈছা? তোমালোকক কোনোবাই হাতত ধৰি ভৰিত ধৰি মন্ত্ৰী দিছে নেকি? তোমালোকে মালিচ কৰি লৈছা, বেলেগক খাতিৰ কৰি মন্ত্ৰী লৈছা।
তোমালোকক একাংশ লোকে নিৰ্বাচিত কৰিছে ঠিকেই, মানে তোমালোকে এনেকুৱাকে দেখুৱাই দিয়া মানে তোমালোকে অসমখনক ধন্য কৰিছা, মন্ত্ৰী যে হৈছা, মন্ত্ৰীৰ দায়িত্ব পালন কৰি তোমালোকে অসম আৰু অসমবাসীক ধন্য কৰিছা, অসম আৰু অসমবাসী তোমালোকৰ সন্মুখত ঋণী হৈ থকা উচিত, ইমান ভাল কাম কৰিছা, ইমান মহৎ কাম কৰিছা, এনেকুৱা দেখুওৱা তোমালোকে। কিন্তু নহয়, তোমালোক আমাৰ চকীদাৰ, এই কথাটো মনত ৰাখিবা। ভাল কাম কৰিব নোৱাৰিলে, সাধাৰণ জনতাক বিশ্বাসত ল'ব নোৱাৰিলে গতিয়াই বাহিৰ কৰি দিব। এই যে কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই কৈছিল আপোনালোকৰ সাংসদ, কুকুৰেও নুপুছে, তেনেকুৱা অৱস্থা হ'ব আপোনালোকৰ। সেইকাৰণে কৈছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিমানে আপোনাৰ ডেমেজ কণ্ট্ৰল কৰিবলৈ চেষ্টা নকৰক কিয়, এওঁলোকে কিন্তু অৱস্থা শেষ কৰি পেলাব। কাৰণ এওঁলোকে যেনেকে কংগ্ৰেছখনক ধ্বংস কৰি আহিলে, এতিয়া বিজেপিকো ধ্বংস কৰিহে এৰিব। নিজেই চাওকচোন গোটেই কাৰবাৰবোৰ কোনে কৰি আছে, এওঁলোক ৰাহু কেতু হিচাপে দেখা দিছে। গতিকে এই ৰাহু কেতুক আঁতৰ কৰিব নোৱাৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰো ভৱিষ্যত বেয়া। ধন্যবাদ।